ক্ষুদ্ৰ চিত্ৰকাম ক্ৰোধ বিবৰ্জিত অভূত দায়া যাৰস বাটে শুদ্ধ চিত মই ঈশ্বৰত যাৰ সদা ভৈলৰতি ধন জন গৃহ তন কৰে কতি দেহৰ নিৰ্বাহ পদে যিসব ধনত তাহাতই অধিক কৰি নবাঞ্চে মনত ইহকে বুলিবে সাধু জানা পুত্ৰগণ শুনিও কহুৱাবে অসাধু লক্ষণ ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে পৰম পমত্ৰ পাপ সততে আচৰে সেই কৰ্ম পাশে জীৱে বান্ধে আপোনাক নানা দেহ ধৰি ক্লেশ ভুঞ্জ অৰাম যাবত পুৰুষে তত্ৰ নকৰে বিচাৰ অজ্ঞানতি মিৰে পৰি দেখে অন্ধকাৰ অৰাম পৰা ভৱ তাব দেখে পাৱে জীৱচয় আপোনাৰ নিজ স্বৰূপক জানয়। জয় কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰি চৰণকু ৰেণু শতকৌটি বাৰেকো কৰোহু প্ৰণাম বাৰেকো কৰোহু প্ৰণাম। জয় জয়তে আমাৰ পছতীয়া দৌল মন্দিৰৰ ধাৰাবাহিক হিচাপে চলি অহা সাপ্তাহিক ভাগৱত অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সবাৰো শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। ইতিমধ্যে যোৱা সপ্তাহত আমি পঞ্চম স্কন্ধৰ ঋষভ জন্মৰ কথা পাইছিলোঁ আৰু ঋষভৰ পুত্ৰসকলৰ জন্ম আৰু পুত্ৰসকলক দিয়া উপদেশ আমি পাইছিলোঁ। তাৰ পিছৰ খণ্ডৰ পৰা আজি পদবন্ধে আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পৰা সমূহবিলাক ক্ষমা বিচাৰি এভাগী ঘোষাৰে সেৱা দিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাটো ৰহিবু কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই। জয় কৃষ্ণ। ইতিমধ্যে যোৱা সপ্তাহত পাইছিলোঁ আমি নাভি ৰজা পুত্ৰ ঋষভ আৰু ঋষভৰ 100জন পুত্ৰ জন্ম হ'ল। অৰ্থাৎ সেই 100জন পুত্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিল ভৰত আৰু বাকী 9জনৰ কথা উল্লেখিত কৈছিল। সেয়া হৈছে আমাৰ নৱসিদ্ধ। সেয়েহে সেই ৰজাই ঋষভই পুত্ৰসকলক সেই ব্ৰহ্মাৱত দেশত গৈ তেওঁ 9জন পুত্ৰক উপদেশ দিয়া চলে সমস্ত ঋষিসকলক অৰ্থাৎ সমস্তজনকে লোকসকলক অৰ্থাৎ আমাৰ সমস্তকো এটা সুন্দৰভাৱে গাৰ্হস্থ্য ধৰ্ম ৰীতি নীতি বিষয়ে উপদেশ প্ৰদান কৰিছে। যে সেয়েহে আজি সপ্তাহত কৈছে এহিদে দুই গোটা পথ বন্ধন মুখ্যৰ
জানিয়া মহন্ত সংগ লৈও সতৰ জাক বুলি সন্ত তাৰ শুনিও লক্ষণ মূৰ পদ পদ্মে যাৰ নুগুচে মন। আজি সেই নৱসিদ্ধ কোৱাৰ চলে ঋষভ ৰজাই পুত্ৰসকলক কোৱাৰ চলে ঋষি সমস্তক অৰ্থাৎ আমাৰ সমস্তক কৈছে যে আমি এই বিষয়ত আবদ্ধ হৈ থাকোঁ। সেয়েহে কৈছে এই বিষয়ৰ পৰা সেই বিষয় বন্ধনৰ পৰা মুক্ত হ'ব লগা হ'লে আমি কি কৰিব লাগিব, যে আমি এনেভাৱে কৰ্ম কৰিব লাগিব যে দুটা পথ কৈছে। এই কথাখিনি জানি সেইকাৰণে সন্তসকলে মহন্তসকলে কি কয়, সদায় হৰিকে চিন্তা কৰে আৰু সেইজন হৰিক পদৰ চৰণত তেওঁলোকে মনটো নিবেদন কৰি মুখত ৰাম নাম লয়। এনেভাৱে কৈছে যে এনেভাৱে কৰিলেহে এই বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। মহাক্ষুদ্ৰচিত কামক্ৰোধ বিবৰ্জিত ভূতৰ দায়া যাহাৰ সবাতে ক্ষুদ্ৰচিত মই ঈশ্বৰৰ যাৰ সদা ভৈল ৰতি ধনজন গৃহত নকৰে আশকতি। যে যিজনৰ চিত পবিত্ৰ হ'ব সেইজনৰ কাম ক্ৰোধ কেতিয়াও থাকিব নোৱাৰে আৰু সমস্ত ভূততে অৰ্থাৎ সমস্ত জীৱৰ প্ৰতি তেওঁ দয়া ভাৱ আহিব। শুদ্ধ চিতে অৰ্থাৎ মৰম চেনেহ ভাৱ আহিব, দয়া কৰিব আৰু মই যে সকলোতে ঈশ্বৰৰূপে আছোঁ এই কথাটো জানিব আৰু সেইসকলে ধন জন গৃহৰ প্ৰতি কোনো মোহ নাথাকিব। এতিয়া আমি ইয়াতে গম পাম, যদি আমি ভকত হ'ব পাৰিছোঁ, হৃদয় যদি শুদ্ধ পবিত্ৰ হৈছে, তেনেহ'লে আমাৰ লোভ মোহটো কমিব। 1 নম্বৰ। 2 নম্বৰত আহিব কি, জীৱৰ প্ৰতি আমাৰ বেয়া ভাৱ বা হিংসা কৰা ভাৱ নাহিব। প্ৰতিজনৰ প্ৰতি আমাৰ সদয় ভাৱ আহিব। যদি এনে ভাৱ আমাৰ আহিছে তেনেহ'লে জানিব লাগিব আমিও লাহে লাহে সেই মায়াৰ দোলৰ পৰা মুক্ত হ'বলৈ গৈ আছোঁ। আজি সুন্দৰভাৱে বুজাই দিছে যে দেহৰ নিবাহ পদে যিষৱ ধনত তাহাৰ অধিক কৰি নবাঞ্চ মনত ইহাকে বুলিয়া সাধু জানা পুত্ৰগণ শুনিও কহোঁ আবে সাধুৰ লক্ষণ। যিজনে দেহৰ কথা চিন্তা নকৰে, ধনৰ কথা চিন্তা নকৰে, কোনো মনত অন্যৰ বাঞ্ছা নকৰে, যে ইয়াকে সাধু বুলি কয়। সেই পুত্ৰগণ, যে ইয়াৰ লক্ষণ সাধু লক্ষণ মই আজি তোমাৰ আগত তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকে শুনা। যে আপোনালোকেও আজি শুনিব যে আমি কোনসকলে সাধু হ'ব পাৰিছোঁ নে নাই। নিজে নিজে অনুমান কৰিব পৰা যাব সাধু হ'ব পৰা গৈছে নে নাই। আৰু যদি নাই পৰা তেতিয়াহ'লে আজি ঋষভে পুত্ৰসকলক কোৱাৰ যিকেইটা উপদেশ বাক্য, সেইকেইটা যদি আমি জীৱনত প্ৰয়োগ কৰিব পাৰোঁ তেনেহ'লে আমি প্ৰতিজনে সাধু হ'ব পাৰিম। সেয়ে কৈছে ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে পৰম প্ৰমত্ত পাপ সততে আচৰে সেহি কৰ্ম পাশে জীৱে বান্ধে আপোনাক নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক। যদি আমি ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে কৰ্ম কৰিছোঁ তেনেহ'লে জানিব আমি পাপহে অৰ্জন কৰিছোঁ। এই ইন্দ্ৰিয় কিমান কি বিচাৰে ন, খাব বিচাৰে, কিবা এটা কৰিব বিচাৰে, নোপোৱা বস্তুটো যদি পাবলগীয়া বস্তুটো নাপালোঁ তাতো মানে কিমান অশান্তি, তেনেহ'লে জানিব পাপহে হৈছে। সেইকাৰণে আমি ইন্দ্ৰিয়ৰ বাবে অনেক কৰ্ম কৰোঁ, সেই কৰ্মবোৰ দ্বাৰা আমাৰ কেৱল পাপ হয়। সেয়েহে কৈছে জানিবা এইসকলে অনেক দুখহে বুঞ্জে। আমি চাওকচোন এতিয়া আমি সংসাৰত এজোপা বৃক্ষ, সেইজোপা হৈছে আমি মানৱখৰি বৃক্ষ। ইয়াকে কৈছে এই বৃক্ষজোপাহে অবিনাশী ফল দিব পাৰে। তাৰ ডাল দুটা ফল লাগে, এটা সুখ আৰু এটা দুখ। আমি সুখ পাবলৈ সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰ্ম কৰিছোঁ, হয়নে বাৰু? সুখ পোৱাতকৈ সুখৰ উপৰি আমি দুখহে পাইছোঁ। আপোনালোকে ক'ব পাৰিব নেকি যে সদায় সুখ পাইছোঁ বুলি? নাই। যদি আপোনালোকে হিচাপ কৰে সুখৰ আৰু দিনটোৰ ভিতৰত চাব, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সুখৰ এখন লিষ্ট বনাব, এটা ছাইডে দুখৰ লিষ্ট বনাব। ৰাতিপুৱাৰ পৰা গধূলিলৈ কিমানটা সুখ লিখি যাব, কিমান সুখ পালে আৰু দুখ কিমান পালে লিখিব। যদি অংক কৰি চাই দুখৰ পৰিমাণটো কিন্তু বেছি হ'ব। সেয়ে উল্লেখিত কৈছে অনেক দুখ পায় ইন্দ্ৰিয়ৰ কৰ্মৰ বাবে কৰ্ম কৰোঁতে আৰু পাপো হয়। সেইকাৰণে কৈছে যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ অজ্ঞানৰ তিমিৰে পৰি আছে অন্ধকাৰ পৰাভ তাবদেকে পাৱে জীৱ ছয় আপোনাৰ নিজৰ স্বৰূপক নজানয়। সেয়ে কৈছে যেতিয়ালৈকে পুৰুষৰ তত্ত্ব বিচাৰ নকৰিব, অৰ্থাৎ কোন পুৰুষ? আত্মা পুৰুষ, 4 নম্বৰ পুৰুষজনক, তেতিয়াহ'লে কি হ'ব? আমি বিচাৰ কৰি নোচোৱালৈকে বা বিচাৰি নোপোৱালৈ নজনালৈ তেতিয়াহ'লে আমি অজ্ঞানত আছোঁ, অৰ্থাৎ আন্ধাৰত আছোঁ। সেয়ে কৈছে পৰাভৱ তাবদেকে পাৱে জীৱ ছয় আপোনাৰ নিজৰ স্বৰূপক নজানে। আমি নিজৰ পৰিচয়টোকে নাজানো, হয়নে বাৰু? আমি নিজৰ পৰিচয়টোকে পোৱা নাই। আমি কোন? আমিতো সদায় কওঁ বোলে আপুনি কোন হয়? এই মই বিষ্ণুৱে দিয়ক বুলি কওঁ নাম, চিধা হয়নে বাৰু? কিন্তু কথালৈ আমি যদি আমাক যদি সোধা যায় একেষাৰে ক'ব পাৰিব লাগিব বোলে আপুনি কোন? বোলে মই এটি আত্মা, নহয়নে প্ৰভু? সেনেকৈ ক'ব পাৰিব লাগিব। আচলতে আমি নিজক নাজানো কাৰণে মই অমুকা, মই তমুক, হয়নে বাৰু? এইটো কৈ আছোঁ। সেই তাকেই কৈছে এয়া আমি অজ্ঞানত থাকি কৈছোঁ।
সেইকাৰণে প্ৰভুজনে গাই গ'ল অজ্ঞানৰ তিমিৰ ৰন্ধস্য জ্ঞানৰ জন চলা কৰা। সেয়া কৈছে অজ্ঞানৰ তিমিৰে পৰি দেখে অন্ধকাৰ, আমি সেই আন্ধাৰত আছোঁ। জ্ঞানৰ জন চলা কৰা, আমি জ্ঞানৰ সেই শলিতাডাল জ্বলাব পাৰিব লাগিব। সেই জ্ঞান শলিতাডাল ক'ত পাম আৰু জ্ঞানৰ সেই অগ্নিকণ ক'ত জ্বলাব পাৰিম? এই ভাগৱত শাস্ত্ৰৰ মন্থন কৰি এই সাধু সংগতহে আমি পাৰিম। সেই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি ঋষভে নিজৰ পুত্ৰৰ নৱসিদ্ধক কোৱাৰ চলে সমস্ত ঋষি আৰু সমস্ত ভক্তসকলক আজি সুন্দৰভাৱে বুজাই দিছে। আহক আমি প্ৰভুজনৰ বলিষ্ঠ কণ্ঠৰে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। আবে আৰু হেতু শুনি ইউক পুত্ৰ গণ কৰ্মজৰি বান্ধিলে কৌ পুৰুষৰ মন এহেন কৰ্মাত্মক মনে শৰীৰক ধৰে মৰি উপজয় কতো উপজিয়া মৰে এহিমতে কৰ্মৰয় ধীন হুইয়া নৰ নানান জুনিত ভ্ৰমি ফুৰে নিৰন্তৰ অবিদ্যা ঢাকিলে নাহি আত্মপৰিচয় শুনিও কহু আবে অতৰণ উপায় মই বাসুদেৱতন কৰে যাবে ৰতি অযাবত শৰণ লয়া নকৰে ভকতি আৰামে তাৱ ডেকে দেহ ধৰি ভ্ৰমে সংসাৰত জানিয়া ভজিও মূৰ চৰণ পদ মত অসন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি মনে নিজ অৰ্থে মূৰ সেৱা পাহৰিল মনে পুত্ৰ ভাৰ্যা গৃহতে যাৰ আশকতি সেহিটো অজ্ঞানী মৰি যাই অধোগতি। জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে আজি ঋষভে কৈছে যে এই কৰ্মৰ জৰিয়ে বান্ধ খাই থকা গৈছে সমস্তজনে আৰু এই শৰীৰটোৱে কি হৈছে কেৱল কৰ্মৰ দ্বাৰা এটা শৰীৰ গঠন হৈছে। আমি কৰি থকা কৰ্মবোৰ দ্বাৰা এটা এটা শৰীৰ গঠন হৈছে। যেনেকৈ ধৰি ল'লোঁ গাঁৱত থকা এজন লোকে ভাল ব্যৱসায় বা এটা চাকৰি কৰি যেতিয়া টকা কেইটামান বেছিকৈ পোৱা হ'ল টাউনত এবিঘা বা একঠা মাটি কিনিলে, তাত এটা ঘৰ বনাই আছে। টাউনৰ ঘৰটো যেতিয়া হৈ যাব নতুন ঘৰটো পুৰণা ঘৰটো এৰি গুচি আহিব। গীতাত লিখিছে যেনেকৈ এটা জোকে এডাল তিন্দৰ পৰা আনডাল তিন্দলৈ বগাই যায়, তদনুৰূপ আমি এই বিষয়ত কৰি থকা কৰ্মৰ দ্বাৰা এটা শৰীৰ গঠন হৈ আছে আমাৰ। আমি যি কৰ্ম কৰিছোঁ, যদি কুকুৰ চিকালৰ কৰ্ম কৰিছোঁ কুকুৰ চিকালৰ শৰীৰ এটা পাম, যদি আমি মানুহৰ কৰ্ম কৰিছোঁ এটা মানুহৰ শৰীৰে পাম, যদিহে আমি ভগৱন্ত কৰ্ম কৰোঁ তেতিয়াহ'লে ভগৱন্তৰ শৰীৰটো পাম। আজি সুন্দৰভাৱে ঋষভে বুজাই দিছে যে সেইকাৰণে কি কৈছে এই সংসাৰত এই লোকসকলে দুখ পাই কেৱল মৰিছে, জন্ম হৈছে, আকৌ মৰিছে, আকৌ জন্ম হৈছে, এটা শৰীৰৰ পৰা আনটো শৰীৰলৈ গৈছে। সেইকাৰণে সেই পুত্ৰগণ তোমালোকে শুনা, এই কৰ্ম অধীন হয় নৰসকলে কৰ্ম কৰি বিভিন্ন ইউনিট ভ্ৰমণ কৰি ফুৰিছে। যেতিয়ালৈ অবিদ্যাই এইসকলক ঢাকি আৱৰি ৰাখিছে নিজৰ আত্মপৰিচয় হোৱা নাই। সেই কৈছে অবিদ্যাই ঢাকিলে নাহি আত্মাৰ পৰিচয় শুনিও কহোঁ আবে তৰণ উপায়। সেই পুত্ৰগণ অবিদ্যাত অজ্ঞানত থকাৰ বাবে এইসকলে আত্মপৰিচয় হোৱা নাই, আত্মাক জানিব পৰা নাই। তাৰ উপায়টো মই দিওঁ, জানিব পৰা বা তৰি যাব পৰা। অৰ্থাৎ আমি কেনেকৈনো সংসাৰখনত তৰিব পাৰিম তাৰ উপায়টো আজি সুন্দৰভাৱে দিছে। কৈছে যে
সেই পুত্ৰগণ মই স্বয়ং বাসুদেৱ মই নিজে সেই নাভি ৰজাৰ যজ্ঞৰ পৰা অৰ্থাৎ মই জন্ম লাভ কৰিছোঁ। যেতিয়ালৈকে লোকসকলে মোৰ চৰণত শৰণ নল'ব আৰু মোৰ প্ৰতি ৰতি নহ'ব তেতিয়ালৈকে কি হ'ব, এই দেহ ধাৰণ কৰি সংসাৰত ভ্ৰমি অনেক যোনিত জন্ম লাভ কৰিব লাগিব। সেইকাৰণে কৈছে অসন্ত গুণক সেইসকলে সন্ত বুলি ভাবে। আমি অজ্ঞানত থকাৰ বাবে বেয়া কৰ্মটোক আমি ভাল কৰ্ম বুলিয়ে ভাবি আছোঁ সদায়, হয়নে বাৰু? গাহস্থ ধৰ্মত কৰি থকা ইটো কৈছোঁ সিটো কৈছোঁ, জীৱ এটা ধৰিছোঁ মাৰিছোঁ, কাৰোবাক বেয়াকৈ কৈছোঁ, ভালে কৈছোঁ বুলি ভাবি আছোঁ, আচলতে গোটেইবোৰ বেয়া কৰ্মই কৰি আছোঁ। উল্লেখিত কৰিছে কি বুলি কৈছে অসন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি মানে নিজৰ অৰ্থে কৰ্ম সেৱা পাশৰীয়া মনে। যে আমাৰ নিজৰ অৰ্থৰ বাবে আমি কৰ্ম কৰিব লাগে। আমি কাৰ বাবে কৰি আছোঁ? ইন্দ্ৰিয়ৰ অৰ্থহে কৰ্ম কৰিছোঁ, ইন্দ্ৰিয়ক চলাবলৈহে কৰ্ম কৰি আছোঁ। কিন্তু আমি নিজক কাৰণে কৰ্ম, নিজক কোন নিজাম? আমি যে আত্মা এটা, যে আত্মাৰ কৰ্ম আমি কৰিব লাগিব। সেয়েহে কৈছে পুত্ৰ ভাইজা গৃহে তেখে যাৰ আশ কটি সেহিটো অজ্ঞানী মৰি যায় অধোগতি। যিসকলে পুত্ৰ ভাইজা ধন জনত লাগি আছে সেইজনে অধোগতি যাব আৰু মৰিলেও পুনৰপি জনম পুনৰপি মৰণ পাব। যে আমি সেইকাৰণে সৰ্বশ্ৰেষ্ঠ এটা খৰি পাইছোঁ, যে মানৱ খৰি। আমি আগতো পাতিছোঁ, আকৌ পাতিম, ভাগৱতত তেনেকৈ বিশেষ ওলাই থাকে যে আমি জন্ম মৃত্যু চক্ৰটো বন্ধ কৰিবৰ বাবে এখন আমি নৌকা পাইছোঁ। সেই হ'লে মানৱ দেহ নৌকা। এই নৌকাখন আমি চলাব লাগিব কৃষ্ণ অনুকূল বায়ুত, হয়নে বাৰু? তাক আমি গুৰিয়াল কাক ধৰি ল'ব লাগিব? নাৱৰীয়া আমি গুৰুক ধৰি ল'ব লাগিব, হয়নে বাৰু? গুৰুৰ মুখৰ বাক্যৰ মন্ত্ৰৰ দ্বাৰাই আমি কৃষ্ণ অনুকূল বায়ুত এই দেহ নৌকাখন চলাব লাগিব। যে আমি সেইটো নকৰি কি কৰিছোঁ, যদি আমাৰ পানী ঢৌ বৈছে পশ্চিমলৈ, আমি পূবলৈ ঠেলি আছোঁ, বলে পৰা নাই, যুঁজি আছোঁ। তেতিয়া ধাৰে যদি ঢৌৱে কৃষ্ণ অনুকূল বায়ুত চলাই থাকোঁ, তেতিয়াহ'লে এই নৌকাখন গৈ অতি সোনকালে সেই নিৰ্দিষ্ট স্থানত লাগিব। আৰু নহ'লে এই ঢৌত কি হ'ব, ভৱ সংসাৰখনৰ মাজতে নৌকাখন ডুবি এদিন আমি মৃত্যুবৰণ কৰিব লাগিব। সেই গুৰু সমস্ত মাতৃ সমস্ত আহক, ইমান সুন্দৰ পদে ইমান সুন্দৰভাৱে গাহস্থ ধৰ্মত লোকসকলে তৰিব পৰাকৈ আজি ঋষভে সেই নৱসিদ্ধ পুত্ৰ আগত কোৱাৰ চলে সমস্তজনকে উপদেশ জ্ঞান প্ৰদান কৰিছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অননে স্নেহ ভাব নাৰী পুৰুষৰ মৈথুন সুখত গ্ৰন্থি বাহে হৃদয়ৰ মোৰ দেহ মোৰ গ্ৰেহ পুত্ৰ ক্ষেত্ৰ বিত্ৰ হেন মম ভাবে নিমজিল চিত্ৰ যিজনে চিন্তয় হেন গ্ৰন্থি হৃদয়ৰ অহংকাৰ এৰি মুখ্য পাৱে সিটো নৰ আৰামে জিমতে গুচিবে হেন মুখ্য অহংকাৰ পঁচিশ উপায় কহোঁ শুনিও কটাৰ আৰাম প্ৰথমতে পুত্ৰগণ আলাস এৰিয়া শাস্ত্ৰচয় পঢ়ি সবে তত্ৰ বিচাৰি পুণ্যতীৰ্থ সেৱা কৰি হুইবাসু ঢকাই আমাৰ ভক্তৰ সংগ
নেৰিবা সদায় আৰামিছৰ সেৱাৰ শিকি বাহা অনুষ্ঠান দেহত গেহত এৰি বাহাও অভিমান আমাৰ কৃপাক সদায় মানিবা মনত কদাচিতো নবসিবা অসন্ত সংগত অৰাম কাম্য কৰ্ম সমস্তক তেজি বা সম্প্ৰতি মহন্তৰ উপদেশে কৰিবা ভকতি মই হংস গুৰুক চিন্তিবা অনুক্ষণ আমাক কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন অৰাম সমস্ত ভূততে আত্ম বুদ্ধি কৰি জান এৰি বৈৰ ভাৱ হৈবা সবাতে সমান তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ তপস্যা আচৰি কৰা আত্মাত বিশ্বাস ধ্যান ধাৰণাত ইয়াতি কৰিবা ভাষ অৰা মনক নিয়মি সবে ইন্দ্ৰিয় জিনিবা সৰ্বভূত হৃদয়ত মুখে দেখি কৃষ্ণ। আজি সুন্দৰভাৱে সেই ৰজাই নিজৰ পুত্ৰগণক কৈছে যে হে পুত্ৰগণ, যে তোমালোকে কি কৰিবা, যে এই লোকসকলক দেখিছা কি কৈছে, কেৱল নিজৰ ভাইজাগৰাকীৰ লগতে তেওঁ কি কৈছে আনন্দ কৰি আছে সদায়, আৰু এনেভাৱে থাকোঁতে সেয়াই বহুত সুখ বুলি ভাবি কেৱল দুখত পৰিছে। যে এইসকল সমস্তৰ দুখৰ পৰা অহংকাৰ ভাৱৰ পৰা সমস্তৰ পৰা মুক্তৰ হ'বলৈ তোমালোকক মই 25টা উপায় দিওঁ বুলি কৈছে। 25টা আপোনালোকে শুনিব, যে ইমান সময় আমি কথাখিনি যে ধৰা নাছিলোঁ, কাৰণ গোটেই 25টা কথাটো মানে একেলগে পাঠ কৰিব দি আছিল। যদি এতিয়া যদি 5টা কৈ থৈ যাওঁ, আকৌ এবাৰ পঢ়াৰ পিছত 5টা ক'লে মানে কথাটো লাইনত নাহিব, সেইকাৰণে আমি অলপ বেছিকৈ পঢ়িবলৈ দিলোঁ। যে কৈছে তোমালোকে 25টা নিয়ম কৰিবা, সেই 25টা আমাক কৰিব দিছে। কি কি নিয়ম কৰিব দিছে? 1 নম্বৰতে কৈছে প্ৰথমে এলাহটো এৰিবা। আমাৰ এলেহুৱা স্বভাৱটো বেছি মানুহবিলাকৰ, এলাহ কৰোঁ, এই মোৰ ঘৰলৈ মাতিছে, বৰ এলাহ লাগিছে, এতিয়া দিনটো আহিছে আৰু বৰষুণৰ দিন, চাবচোন বা মাজে মাজে এয়া আমাৰ সপ্তাহী ভাগৱতত ভকত ভকতানি কমিব, এই ডাৱৰীয়া বতৰ যেতিয়া আহিব এলাহ ভাৱটো আহিব, হয়নে বাৰু? প্ৰথম অংকটো হৈছে এলাহ। ইয়াক উল্লেখিত কৈছে প্ৰথমে পুত্ৰগণ আলাস এৰিবা, এলেহুৱা স্বভাৱটো এৰিব লাগিব সকলোৱে। হে বৰ এলাহ লাগিছে, অকণমান দেৰিকৈ যাম দে, নহয় অলপ দেৰিকৈ কৰিম দে। আমি যিকোনো কৰ্মক্ষেত্ৰতো, অকল ঈশ্বৰৰ কৰ্ম বুলিয়ে নহয়, বিষয় কৰ্মটোত আমি এলেহুৱা হওঁ, এলাহ কৰি কৰি ৰাখি থৈ দিওঁ, আজি থাক দে, এইখিনি কাম কাইলৈ কৰিম দে। আচলতে নহয়, কামেই হওক বাক্যই হওক যি কৰ্ম নহওক তাক
থৈ দিব নালাগে, লগৰ ভেজালটো লগতে মাৰি দিব লাগে। তাৰপিছত 2 নম্বৰত কৈছে তোমালোকে শাস্ত্ৰ পঢ়ি পেলাই তত্ত্ব বিচাৰ কৰিবা। আমিতো শাস্ত্ৰ পঢ়োঁ বাৰু, পঢ়ি আছোঁ, ইয়াৰ তত্ত্বটো কিন্তু বিচাৰ কৰা নাই। গীতাৰ কথা নাযায়, গীতা পাঠ পঢ়ি যদি মাহাত্য নপঢ়ে মানে মিছাতে গীতা পাঠ কৰি মৰে। গীতাৰ মাহাত্য অৰ্থ কি? তাৰমানে গীতাৰ যি মহাতত্ত্ব তাক আমি জানি বুজি জীৱনত প্ৰয়োগ কৰাটো হৈছে মাহাত্য। তথাপিতো শাস্ত্ৰৰ পাঠত লিখাৰ কাৰণে আমি গীতা পাঠটো কৰি মাহাত্যটো পঢ়োঁ, কিন্তু আচল মাহাত্য হৈছে মহাত্ম হৈছে মহাতত্ত্ব হৈছে সেয়া হ'লে ইয়াক শাস্ত্ৰখন পঢ়ি তাক জানি বুজি আমি তত্ত্ববোৰ জানি বুজি লোৱাটো। সেয়েহে কৈছে 2 নম্বৰত সেইটো কৰিবা। 3 নম্বৰত কৈছে যিমান পুণ্য তীৰ্থ আছে তালৈ শুদ্ধভাৱে তোমালোকে সেৱা কৰিবা শুদ্ধ চিতে, তেতিয়া তোমালোকৰ কায়টো শুদ্ধ হ'ব, দেহটো পবিত্ৰ হ'ব, মন পবিত্ৰ হ'ব। আৰু কৈছে যে মোৰ যিমানবোৰ ভক্ত আছে সেইসকলক তোমালোকে কি কৰিবা? সদায় সেইসকলক সংগ কৰিবা। 4 নম্বৰ ভক্ত সংগ কৰিব দিছে। আমি সাধু সংগ কৰি আছোঁ। প্ৰথম কি ক'লে? এলাহটো এৰিব দিছে। 2 নম্বৰত কৈছে শাস্ত্ৰ পঢ়ি তত্ত্ব জানিব দিছে। 3 নম্বৰত পুণ্য তীৰ্থ সেৱা কৰিব দিছে। 4 নম্বৰত সাধু সংগ কৰিব দিছে। 5 নম্বৰত কৈছে ঈশ্বৰৰ সেৱাৰ শিকিব অহা অনুষ্ঠান, ঈশ্বৰৰ সেৱা কৰাৰ নিয়মবিলাক আমি শিকি থাকিব লাগিব। যে জানিলোঁ বুলিয়ে যে এৰিলোঁ, ইমান জানিলোঁ বুলিয়ে মই সকলো জানিলোঁ নহ'ব। জীৱনত আমি যি বিদ্যাই নহওক শিকি শেষ কৰিব নোৱাৰোঁ, কাম কৰি শেষ কৰিব নোৱাৰোঁ, হয়নে বাৰু? ব্ৰহ্মাই যদি 4 মুখে, শিৱই 5 মুখে, অনন্ত সহস্ৰ মুখে ভগৱন্তৰ গুণৰ নাম লীলা কৈ গাই শেষ কৰিব নোৱাৰিলে আমি এইখন অল্পৱতী মনুষ্য এইখন মুখে পাৰিমনে বাৰু? কেতিয়াও সম্ভৱ নহয়। যিমান পৰা ঈশ্বৰৰ সেৱাৰ অনুষ্ঠানবিলাক ৰীতি নীতিবিলাক শিকি থাকা, কৰি থাকিবা, শিকি থাকিবা, কৰি থাকিবা। তাৰপিছত কৈছে দেহ গেহটো এৰিবা অভিমান। এই দেহটোক লৈ আমি অভিমান কৰোঁ, ধন টকা পইচাক লৈ অভিমান কৰোঁ, বিদ্যাক লৈ অভিমান কৰোঁ। এইবোৰ অভিমান এৰিবা আৰু যিমানবোৰ মনত যি পোৱা সকলোবোৰ মোৰ কৃপাত পোৱা বুলি ভাবিবা, ঈশ্বৰৰ কৃপাত। 6 নম্বৰত কৈছে ঈশ্বৰৰ কৃপাতহে সমস্ত পাওঁ। যে আমি এতিয়া ভগৱন্তৰ কৃপাতহে ভাগৱত পাইছোঁ। কেতিয়াবা যদি সংসাৰত দুখ পাইছোঁ তাকো ক'ব লাগিব ভগৱন্তৰ কৃপাতহে পাইছোঁ, হয়নে? সুখ পালেও ভগৱন্তৰ কৃপাত, ঐশ্বৰ্য বিভূতি পালেও ভগৱন্তৰ কৃপাত, যদি কাৰোবাৰ কিবা হেৰাইছে তাকো ক'ব লাগিব ভগৱন্তৰ কৃপাতে হৈছে। সমস্ত যদি আমি ভগৱন্তক অৰ্পণ কৰিব পাৰোঁ, কৰিবা তোমালোকে। আকৌ কৈছে কদাচিতো নকৰিবা অখণ্ড সংগ। এইটো এটা বৰ ডাঙৰ কথা। আমি সন্ত সংগ কৰোঁ কিন্তু মাজে মাজে অখণ্ড সংগ কৰোঁ। এইখিনিতে আমাৰ বেছি মাইনা আছে। প্ৰথম কথাটো হ'লে এলেহুৱা স্বভাৱটো আমাৰ মানুহ বেছি, 1 নম্বৰ দিয়াটো। এতিয়া আকৌ মাজত এটা সোমালে কি অখণ্ড সংগ আমাক কৰিব দিয়া নাই। এই আজি সাধু সংগ কৰিলোঁ, কাইলৈ যদি অখণ্ড সংগ কৰিলোঁ তেতিয়াহ'লে আজি কৰা ফলটো একোৱেই নাথাকে, চব শূন্য হৈ যাব, হয়নে বাৰু? সকলো পুণ্য শূন্য হৈ যাব। গতিকে সেইকাৰণে অখণ্ড সংগৰ পৰা সদায় বাছি চলিব লাগিব। সেয়েহে কৈছে শেষত কৈছে, ইয়াৰ পিছত কৈছে কাম্য কৰ্ম সমস্তক তেজিবা সম্পত্তি, মহন্ত উপদেশ কৰিবা ভকতি। যে কিবা আমি কামনা বাসনা কৰি থাকোঁ যে সেইবোৰ কৰ্ম এৰিব দিছে আৰু মহন্তৰ উপদেশৰ মতে ভক্তি ল'ব দিছে। মহন্ত কোনসকল? যিসকল জ্ঞানী লোক, ভাল উপদেশ দিছে সেইসকল উপদেশৰ মৰ্মে আমি ভকতি কৰিব লাগিব, সেইসকলক শ্ৰদ্ধা কৰিব লাগিব। আৰু তুমি কি কৰিবা? যে মোক আৰু গুৰুক সদায় চিন্তা কৰিবা, অনুসৰণে প্ৰতি মুহূৰ্তত গুৰুক স্মৰণ কৰিব লাগিব। গুৰু কোন? প্ৰথম গুৰু আমাৰ পিতৃ মাতৃ সকলো কৰিব লাগিব। যিসকলৰ পিতৃ মাতৃ নাই, আমাৰ অন্য গুৰু আছেতো, শিক্ষা দীক্ষা গুৰুসকল আছে, প্ৰভু ভগৱন্তৰ মূল গুৰু আছেই। এইসকলক আমি সদায় প্ৰতিটো মুহূৰ্তত অনুসৰণ কৰিব লাগিব। আকৌ কৈছে সমস্ত ভূততে আত্মবুদ্ধি কৰি জান, এৰি বয় ভাৱ হৈবা সবাতে সমান। সমস্ত জীৱ জগতখনক কি দেখিবা? যে আত্মাৰ মই সকলোৱে আত্মাৰ পৰা আছোঁ বুলি জানিবা আৰু বয় ভাৱটো শত্ৰু ভাৱটো এৰিবা। আমি কওঁ জীৱৰ প্ৰতি দয়া আছে কিন্তু আমি মনে মনে খায়ো আছোঁ, তেতিয়াহ'লে কিনো দয়াডাল থাকিলে, হয়নে বাৰু? দয়াটো আমাৰ নাই। আকৌ কৈ বোলে আমিতো মাৰা নাই, বেলেগে মাৰি কাটি দিছে আনিহে খাইছোঁ, নহ'ব। কাৰণ ইয়াত ভাগৱতৰ প্ৰথম স্কন্ধতে লিখিছে, কাৰণ নাৰদে ব্যাসক কৈছিল, হয়নে বাৰু? উগুল থুগুল মনে বদৰিকাশ্ৰমত থাকোঁতে যে তুমি জগতখনক সৰ্বনাশ কৰিলা। কিহত দিছে পাপৰ ভাৰটো? যদি কোনো এজনে কাৰোবাক বেয়া কৰ্মটো কৰিবৰ কাৰণে উচতাই দিছে তেতিয়াহ'লে কৰাজনৰ আৰু উচতাই দিয়াজনৰ সমান পাপ, সমান অধিকাৰ, হয়নে বাৰু? তেনেহ'লে যদি সেই দোকানত থকা খেজাত থৈ দিয়া বান্ধি থোৱা বস্তুকেইটা আমি যদি নাযাওঁ সেইজনে বধ কৰিব নেকি? সেইজনে কেতিয়াও বধ নকৰে। আমি যাওঁ কাৰণে বধ কৰে, আমাৰ কাৰণে বধ কৰে। কাৰ নামত বধ কৰি আছে? তেওঁ আমাৰ নামত কৰি আছে। তেতিয়াহ'লে তেওঁৰ লগতে আমিও পালোঁ নে নাই ভাগটো? সমান পালোঁ। আজি ঋষভ হৈ পুত্ৰসকলক কোৱা চলে কৈছে যে সেইসকলৰ প্ৰতি বয় ভাৱটো এৰিবা, অৰ্থাৎ শত্ৰু ভাৱটো এৰিবা। তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন। আমি যে লোভ ভোক পিয়াটোত বেছি লাগি থাকোঁ, হয়নে বাৰু? সেইবোৰ এৰি পেলাই মনটো অলপ সুস্থ কৰি ৰাখিব লাগিব। দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ। আমি দম্ভ অহংকাৰবিলাক ৰাখিছোঁ, মদ অহংকাৰবিলাক ৰাখিছোঁ, এইবোৰ আমি এৰিব লাগিব সকলো সময়তে। তপস্যা আচৰি কৰা আত্মবিশ্বাস
ধ্যানৰ ধাৰণাটো অতি কৰিবা অভ্যাস তপস্যা কৰি সদায় আত্মাক বিশ্বাস কৰিব লাগিব বিশ্বাস লাগিব আমাক সেইকাৰণে কৈছে বিশ্বাসে মিলয় হৰি তৰ্কে বহু দু আকৌ ধ্যান ধাৰণাবোৰ আমি অভ্যাস কৰি ৰাখিব লাগিব ধ্যান ধাৰণা যিবোৰ ধ্যান ধাৰণা ঈশ্বৰৰ প্ৰতি ধ্যান ধাৰণা ভকতৰ প্ৰতি শ্ৰদ্ধা এইবিলাক আমাৰ সদায় আমি অভ্যাসত ৰাখিব লাগিব তাৰপিছত কৈছে মনক নিয়মত ৰাখি ইন্দ্ৰিয়সকলক জিনিব লাগিব আমি মনটোকো নিয়মত ৰাখিব নোৱাৰোঁ ইন্দ্ৰিয়কটো জিনিব পৰাই নাই মনটোকো আমি নিয়মত লগাব পৰা নাই আৰু সমস্তৰ সেই মনটোক নিয়মত ৰাখি ইন্দ্ৰিয়সকলক জিনি সমস্ত ভূততে অৰ্থাৎ জীৱ জগতক হৃদয়ে কি কৰিব লাগিব দেখিব লাগিব হৃদয় ৰূপে দেখিব লাগিব অৰ্থাৎ মোৰ লগত থকা আত্মাটো যি এই প্ৰতিটো জীৱৰ লগত থকা আত্মাটো মানে শৰীৰটোত থকা আত্মাটো একেই এনেভাৱে তুমি দেখিবা হে পুত্ৰগণ এনেভাৱে তুমি এইবোৰ উপায় তোমালোকক দিছোঁ আহক ইয়াৰ পিছত আৰু কেইটামান উপায় দিছে সেই সমস্ত উপায় আমাক সমস্তৰ বাবে প্ৰদান কৰিছে যদি আমি এই 25টা নিয়ম আমি ভক্তসকলে কোনোৱেও পালন কৰিব নোৱাৰোঁ তেনেহ'লে আমিও আত্মাক জয় কৰিব নোৱাৰিম অৰ্থাৎ ইন্দ্ৰিয়সকলক দমন কৰিব নোৱাৰিম মনক জিনিব নোৱাৰিম আমিও পুনৰপি মৰণ পুনৰপি জনমত থাকিব লাগিব পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ বিদ্যা বান্ধিলে মন গন্থি হৃদয়ৰ উপায় নিমিত্ৰ সৰগ চেদিও তৰ তেবে তোৰা লভিবাই চৰমহ জ্ঞান কৰ্ম বন্ধ চিন্দি হৈবা মুকুত মান মূৰ লোক বৈকুণ্ঠক যাৰ ভৈলা ইচ্ছা মূৰ অনুগ্ৰহত দেখিবা সবে মিছা কৰ্মচয় এৰি হৈব নিষ্কাম পুৰুষ মূৰ সেৱা কৰি গতি পাইবা নিৰংকুশ একোৱে নজানে যিটো অতি মোহমতী হেনত নয়ক বাপে শিখাইবে ভকতি শিষ্যক দিবেক গুৰু হেন উপদেশ ৰাজাগণে শিকাইবেক প্ৰজাক নিশেষ পৰম সকামী ইটো দেখা যত লোক আৰামে বিষয় সুখত সবে পাহৰিলে মোক নয়ন থাকন্তে যেন পাহৰিলে মোক যিজনে তাহাক বাবে কৰ্মে প্ৰবৰ্তাই ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ যত অন্ধলাৰ উপদেশে কণ্টকৰ পথ গতত পেলায় মানে কৰে উপহাস
অন্ধ লায়ু দুখ পাৱে তাৰো ধৰ্ম নাশ হৰি বল। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে বুজাই দিছে হে পুত্ৰগণ, যদি অবিদ্যায়ে বান্ধি ৰাখিছে, কিন্তু আমি দৃঢ়তাৰ হৃদয়ত বান্ধি ল'ব লাগিব। দৃঢ়তা আমাৰ বিশ্বাস লাগিব যে অন্য লোকসকলে যদি এই কৰ্মটো কৰিব পাৰিছে, মই কিয় নোৱাৰিম। এই বিশ্বাসটো হৃদয়ত আমি ল'ব লাগিব। আৰু এই যে অবিদ্যাবোৰক আমি কি কৰিব লাগিব, অজ্ঞানটোক আমি জ্ঞানৰ কোঠাৰে তাক খণ্ডন কৰিব লাগিব। অৰ্থাৎ আমি সেই জ্ঞান কোঠা ক'ত পাম? শাস্ত্ৰৰ মাৰ্গে সাধু সংগত পাম। সেইকাৰণে কৈছে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছে। এতিয়া সাধু সংগ অনুসৰা বুলি কৈছে, কিন্তু সাধু সংগ কৰা বুলি কোৱা নাই, অনুসৰা বুলি কৈছে। অনুসৰণ কৰা, যে সাধুসকলে কি কৰ্ম কৰিছে তাক আমি অনুসৰণ কৰিব লাগিব। সদায় আহিছোঁ আৰু সাধু সংগত বহি আছোঁ আৰু সেয়াও নহ'ব, কিন্তু বহি থাকিলে নহ'ব। সাধু সংগ অনুসৰা মানে অনুসৰণ কৰা, যে এইসকলে কি কৰি আছে, কেনে পৰ্যায়ত কৰিছে, কেনে পৰিৱেশ কৃষ্ণক কেনেভাৱে ভজিছে, কৃষ্ণ গুণৰ নাম কেনেকৈ লৈছে, বা সাধুসকলে কেনে কেনে ব্যৱসায় চলিছে, এই ব্যৱস্থাটো আমি অনুসৰণ কৰি আমি জীৱনত প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে কৈছে হে পুত্ৰগণ, যদি সেইখন মোৰ বৈকুণ্ঠত যাব যিসকলে ইচ্ছা হৈছে বা ইচ্ছা কৰিছে, আজি মই যিকণ তোমালোকক উপায় দিছোঁ, এইকণ অনুগ্ৰহ লাভ কৰা। সেইকণ অনুগ্ৰহ যদি সেই 25টা উপায় যদি আমি লওঁ, তেনেহ'লে সেই বৈকুণ্ঠ স্থানলৈ যোৱাটো নিশ্চিন্তভাৱে আমি যাব পাৰিম। তেতিয়া কি হ'ব, কৰ্ম এৰি মনটো নিষ্কামলৈ আগবাঢ়িব সেইজন পুৰুষলৈ, আৰু মোৰ সেৱা কৰি গতি পাব নিশ্চয়। তুমি চিন্তা তোমালোকে নকৰিবা। সেইকাৰণে কৈছে একোৱে নজানে যিটো অতি মূঢ়মতি, তেনৰ তনয়ক বাপে শিকাইবে ভকতি। যিজন শিশুজনেতো একোৱেই নাজানে, কিন্তু বাপেকসকলক মানে পিতৃসকলৰ দায়িত্ব হৈছে পুত্ৰসকলক কৃষ্ণ ভক্তি শিকোৱা। আমি উচ্চ শিক্ষাই শিক্ষিত হ'বলৈ হয়নে বাৰু, স্কুলত বা প্ৰাইভেট স্কুলত ক'ৰবাত বিভিন্ন টকা খৰচ কৰি ল'ৰা ছোৱালীক বিভিন্ন দিশত আমি আগবঢ়াই দিছোঁ, কিন্তু আমি ভক্তি জ্ঞানটো কিন্তু ল'ৰা ছোৱালীক শিকোৱা নাই, হয়নে বাৰু? সমস্যা এটা হৈছে। সিদিনাখন গুৱাহাটীলৈ গৈ থাকোঁতে বুধবাৰে ভাগৱত কৰিবলৈ পুলিদাই কৈছিল, একেলগে গৈ আছোঁ কাৰ, তাৰপিছত মোক কৈছে গোসাঁই, কৈছে ভতিজা ল'ৰাটো একদম মোৰ নিচিনাই হ'ল বুলি কৈছে। মই বোলো কেনেকুৱা বাৰু? কৈছে একেবাৰে নিৰামিষ হৈ গ'ল, তেওঁ একোৱে নাখায়, কিন্তু এতিয়া ভাগৱত পঢ়িম বুলি কৈছে। মই বোলো তেওঁ এতিয়া কি হৈ পাইছে? ক্লাছ 4 পাইছে বুলি কৈছে। এতিয়া 4 পাইছে যদি বোলো অকণমান আগবাঢ়িব দিয়ক আৰু অলপ, এতিয়া ভাগৱত পঢ়িব নিদিব, কাৰণ ভাগৱতৰ কিছুমান ইমান যুটীয়া শব্দ আমাৰ লগৰ বোলো সংগী পাঠক সকলোৱে ভুল হৈ থাকে, বা আমাৰো ভুল হৈ যায় কেতিয়াবা মাতি যাওঁতে। গতিকে এই শিশুলতে ইমানখিনি হৈ থাকে, তাই এতিয়া পঢ়া জীৱন, এতিয়া অলপ পঢ়িব দিয়ক, মাজে মাজে অলপ চাব দিব বাৰু, কিন্তু তেনেকুৱা বিশেষ হেৰি নকৰিব, এনেকৈ ক'লোঁ। বা অলপ আগবাঢ়ক। তেতিয়া ক'লে এতিয়া এটা কথা হ'ল নহয়, কৈছে এতিয়া অসমীয়া চিনি নাপায়। মই বোলো কিয়? কৈছে ইংলিছ মিডিয়ামত পঢ়া। জয় কৃষ্ণ, হয় নাপায়? এতিয়া শাস্ত্ৰ পঢ়িব ইচ্ছা কৰিছে, এতিয়া অসমীয়া নাজানে, চিনি নাপায়, এতিয়া পঢ়িব কেনেকৈ? সেইকাৰণে কি কৈছে, ইংলিছ মিডিয়ামত পঢ়াওক, আমি নপঢ়াব বুলি নকওঁ, কাৰণ আজি হ'ল মানে কলি যুগত এতিয়া ইণ্টাৰনেটৰ যুগ, কম্পিউটাৰ যুগ, যদি ইংলিছ নাজানে এজন ল'ৰা ছোৱালী একোৱে কৰিব নোৱাৰিব, হয়নে বাৰু? এতিয়া আমাৰ সময়খিনিতে এইখিনি, তেওঁলোকৰ সময়ত আৰু সমস্যা হ'ব। কিন্তু আমি সেইবুলি অসমীয়াখিনি ঘৰত কি শিকাব নোৱাৰিম নেকি? অসমীয়াটো আমাৰ ঘৰত শিকাব লাগিব, পিতৃ মাতৃৰ দায়িত্ব। আজি সুন্দৰভাৱে কৈছে, যিসকল পুত্ৰই মূৰ্খ, একো নাজানে, সেইসকলক বাপেকসকলে কি কৰিব লাগিব, ইয়াৰ ভক্তি জ্ঞান শিকাব লাগিব। যে স্কুলৰ শিক্ষাৰ নহয়, আমাৰতো হোমৱৰ্ক কৰিব দিয়ে, হয় নহয় ল'ৰা ছোৱালীবোৰ? যদি তাত যদি গাৰ্জেণ্টে যদি আমি অকণমান গুৰুত্ব নিদিওঁ, স্কুলত গৈছে আৰু ভাল স্কুলত দিছোঁ আৰু টকা দিছোঁ, ভাল হ'ব নহ'ব, আমি গাইড দিব লাগিব ঘৰত। সেইকাৰণে সেই গাইড দিয়াৰ লগতে কি শিকাব লাগিব, ভকতি শিকাব লাগিব। ইয়াৰ পিছৰ পদত ওলাবগৈ যে এজন পিতৃয়ে যদি পুত্ৰক ভক্তি জ্ঞান দিব নোৱাৰে, তেওঁ পিতৃ হোৱা যোগ্য নহয় বুলি কৈছে। এগৰাকী মাতৃয়ে যদি নিজৰ কইনাগৰাকীক যদি সেইকণ জ্ঞান দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ মাতৃ হোৱা যোগ্য নহয়। ওলাবগৈ, সুন্দৰভাৱে দিয়া আছে আজি। ঋষভে কিন্তু ক'ব, কাক ক'ব? সেই নৱসিদ্ধ কোৱাৰ চলেৰে সমস্ত জনকে জনাব যে হওক। এতিয়া কৈছে যে শিষ্যকো দিবে গুৰু হেন উপদেশ, ৰাজাগণে শিকাইবে প্ৰজাক নিষেধ। যদি শিষ্যসকলকৰ ৰজাই এনে উপদেশ দিব লাগিব ঈশ্বৰৰ ভক্তি কৰিবলৈ, যদি ঈশ্বৰৰ ভক্তি কৰিবলৈ ৰজাই যদি শিষ্যক দিব নোৱাৰে, প্ৰজাসকলক দিব নোৱাৰে, সেইজন ৰজাই হ'ব নোৱাৰে, সেইজন ৰজা হোৱাৰ যোগ্য নাই। এই কথাটো কৈছে, পৰ সকামী ঋতু দেখা যত লোক, পৰম সকামী বিষয় সুখত সবে পাহৰিলে মোক। যিজনে পৰম সকামীতে লাগি থাকে, সেইজনে বিষয়ত থাকি মোক সকলো পাহৰি যায়। সেইকাৰণে আমি সকামৰ পৰা আমি সকাম নিকাম বুলি যে কয় মানুহে, সকাম আৰু নিকাম, বহুতে চব মানুহ মুখতে শুনো সকাম নিকাম। ইয়াৰ যদি অৰ্থটো কোৱা যায় সকাম আৰু নিকাম কি, সকামটো ক'ব কিবা এটা পাতিছোঁ সকাম বুলিব, নিকাম শব্দটো কোৱাৰ কিন্তু জোত লাগি যাব।
নিকাম তাৰমানে কি নিষ্কাম সেইটো কৈছে নিকাম শব্দৰ অৰ্থে নিষ্কাম গতিকে সকামটো হ'লে আমি কিবা অৰ্থে ঘৰখনৰ অপায় অমংগল কৰি থকা এইবোৰ সকাম এই এতিয়া যে আমি প্ৰতি সপ্তাহে কৰি আছোঁ এয়া হ'ল নিষ্কাম এয়া আমাৰ একো অৰ্থ নাই কি অৰ্থ আছে কেৱল আমি জানিব বিচাৰিছোঁ কি ভগৱন্তৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু আমি জীৱনটো কেনেকৈ তৰিম তাৰ বিষয়ে জানিব বিচাৰিছোঁ আমি যে আত্মা আহিলোঁ ক'ৰ পৰা যাম ক'লৈ তাৰ পৰিচয় ঠিকনা বিচাৰি আজি এই শাস্ত্ৰত আমি ঠিকনাখন বিচাৰিছোঁ যে এখন ঠিকনা পত্ৰ লাগিব ক'বলৈ মানে কি বাহিৰলৈ যাবলৈ প্লেটৰ মানে এখন ভিছা পাছ উলিয়াব লাগিব নহয় গতিকে আমি তাৰ এই বৈকুণ্ঠলৈ যোৱা পাছখন উলিয়াবৰ কাৰণে ইয়াত লাগি আছোঁ আহি এতিয়া কোনদিনাখন ভগৱন্তই কেনেভাৱে কাক কাক কৃপা কৰে কৰিব যদি অকণমান আমি গুৰুত্ব দিওঁ আমাকো গুৰুত্ব দিব আমি যদি গুৰুত্ব নিদিওঁ তেনেহ'লে আমাকো গুৰুত্ব নিদিব অৰ্থাৎ যেনেকৈ এটাৰ অফিচত গৈ কোনো এজন ব্যক্তিয়ে কিবা এটা পাবলৈ সদায় লাগি থাকে আমাৰ মনোজ প্ৰভুৱে জানিব তেওঁ কাউন্সিলত থাকে গম পাব কোনোবাই কিবা এটা ফুটা দুমুঠিমান পাবলৈ নহয় জানিব কিবা এটা টিংপাত পাবলৈ সঘনাই CM ওচৰত আহি থাকিব সঘনাই আহি থাকিব হয়নে বাৰু তেতিয়া CM বেয়া লাগিব যে এইজন সদায় আহি থাকে যা হ'ব যা মোক নহয় আহিবি লৈ যাবি যাব নিদিবনে বাৰু তদনো আমিও যদি সঘনাই ভগৱন্তৰ লগত ভাগৱতৰ লগত শাস্ত্ৰ সাধু সংগৰ লগত যদি লাগি থাকোঁ প্ৰভুৱে চিন্তা কৰে ৰাম এজনক টিকেটটো দিবই লাগিব কাৰণ এইবোৰ ন্যায় হ'লে ভকত ন্যায় হ'লে ভাগৱত ন্যায় হ'লে মোক ন্যায় হ'লে হয়নে বাৰু তদনো আমিও লাগি থাকিব লাগিব তেনেভাৱে যদি আমি লাগি থাকোঁ এদিন প্ৰভুৱে আমাক কৃপা কৰিব সেই গুৰু সমস্তই আমাক সমস্তক কৈছে যিজন কৈছে নয়ন থাকোঁতে চকু থাকোঁতে যদি সেইসকলে মোক চিন্তা নকৰে কৈছে যিজনে তাহাক আৱয়ে কৰ্ম প্ৰৱৰ্তাই সেইসকলে কৈছে কৰ্মৰহে প্ৰৱৰ্তন এতিয়া আমি চকু থাকোঁতে কি কৰিব লাগিব আমি দৰ্শন কৰিব লাগিব কি দৰ্শন এই সাধু দৰ্শন মানে ভকত দৰ্শন হয়নে বাৰু প্ৰভু ভগৱন্ত কৃষ্ণই একাদশত উদ্ধৱক কৈছিল যে সেই উদ্ধৱ তুমি চিন্তা নকৰিবা মোক তুমি পাবা কিন্তু তুমি মোক ভকত ৰূপে পাবা ভকতসকলে যে মোৰ প্ৰতিনিধি যে আমি ভকতসকলক ভগৱান দৰে ভাবিব লাগিব হয়নে বাৰু ভগৱান তুল্য যদি আমি ভাবিব পাৰোঁ তেনেহ'লে কি হ'ব আমি সকলোকে সমভাৱ বা ভগৱন্তক আমি দৰ্শন কৰা হ'ব এতিয়া আমাৰ ভকতৰ মাজত ওখ চাপ দেখা যায় সেইটো বৰ ডাঙৰ সমস্যা দেই প্ৰভু বিৰাট ডাঙৰ সমস্যা সেই দুখতে কেতিয়াবা বহুত বেয়া লাগে ভকতসকলে ইমান ওখ চাপ দেখে যে আমাৰ এই এনেকৈ বহি থকা ভকতসকলৰ কথা বাদেই দিলোঁ আমাৰ এই লাইনত এই আসনত বহা কেইজনৰ মাজতে হানা খুচা লাগি থাকে ইয়াত দুখ লাগে কেতিয়াবা বুজিছে কেতিয়াবা এনেকুৱা হয় মই কেইবাজনকো কৈছোঁ আমাৰ লগৰ সংগী আমি যে এসকল আছোঁ আমাৰ মাজত কোনো অসুবিধা নাই আমাৰ উদাৰ স্বভাৱ সকলোৰ প্ৰতি মানে কোনো অসুবিধা নাই কিন্তু আমি বহুতকে দেখোঁ যে যাই পোৱাৰ লগে লগে বহু আহিলে অমুক এনেকুৱা নহয় মই ডাইৰেক্ট কওঁ বহু কৃষ্ণ যদি আপোনাৰ বেলেগ কথা আছে উলিয়াওক সেই কাৰোবাক কিবা কথা নুলিয়াওক ডাইৰেক্ট মানে সেইটো কথাহে উলিয়াই বুজিছেনে এতিয়া ভাগৱত হয় 3 দিনীয়া 7 দিনীয়া পাঠক ব্যাখ্যাসকল থাকে আপোনালোক কেতিয়াবা যদি তেনেকুৱা জেগাত অকণমান যায় মাথাটো বেয়া হৈ যাব গম পাইছেনে সেইটো ইজনে সিজনে হানা খুচা কথা পাতি থাকে হয় গতিকে সেইটোৱে বৰ ডাঙৰ দুখ হৈছে গতিকে আমি সেইকাৰণে কি হয় সকলোকে আমি সমভাৱ দেখিব লাগিব ভকতক আমি ভগৱান তুল্য দেখিব লাগিব সেইকাৰণে কৈছে বোলে ভকতে ভগৱান লৈছে হৰি নাম এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম ভকতক ভগৱান দৰে আমি দেখিব পাৰিব লাগিব যাহক গুৰু সমস্ত আইমাতৃ সমস্ত শেষক কৈছে ইবাৰৰ দৃষ্টান্ত আবে শুনা পুত্ৰ যত অন্ধলাক উপদেশ কণ্টকৰ পথ গৰ্তত পেলায়া মানে কৰে উপহাস অন্ধলায়ো দুখ পাৱে তাৰো ধন না এজন অন্ধ যদি এজন অন্ধক আগবঢ়াবলৈ লৈ যায় তে দুইজনে গাঁতত পৰি নমৰিব জানো কাৰণ আমিও মহা অজ্ঞানী হয় যদি আনক জ্ঞান দিব চেষ্টা কৰোঁ হ'বনে বাৰু সেইকাৰণে জ্ঞানকণ নিজে ল'ব লাগিব জ্ঞানী এজনৰ পৰা যি দুই এটি জানিছোঁ তাক আমি অজ্ঞানীক শিকাব লাগিব আমাতকৈ অজ্ঞানী তাৰমানে কি বুজালে এইটো যে আমি জ্ঞান লৈছোঁ ক'ৰ পৰা সাধু সংগত শাস্ত্ৰৰ পৰা হয়নে বাৰু এইকণ জ্ঞান আকৌ আমি কি কৰিব লাগিব ঘৰখনটো আমাৰ পৰিয়ালটো অজ্ঞান হৈ আছে তাই আমি দুটা ঘৰখনত জ্ঞান দি থাকিব লাগিব এইটোহে কৈছে এতিয়া মই নিজে অজ্ঞান কি বুলি কৈছে জানে দেউতাকে যেতিয়া সদায় কৰি থাকে ল'ৰাটো সৰুৰ পৰা দেখি আছে হয় দেখি আছে যেতিয়া ল'ৰা ডাঙৰ হৈ গ'ল আৰম্ভ কৰি দিলে নহয় দেউতাকে কৈছে হেই বেয়া বস্তু নাখাবি হ'বনে বাৰু দুইটা গাঁতত পোৱা নাই এতিয়া তেওঁ অজ্ঞান তুমি যদি বেয়া বুলি জানিছা তুমি কিয় খাই আছা এতিয়া ল'ৰাটো খাবলৈ আৰম্ভ কৰা তুমি নাখাবা বুলি কৈছা তাত দুইটা গাঁতত পৰিলে নাই দুইটা বিপদত পৰিলে নাই সেই কথাটো কৈছে অজ্ঞানী আন্ধা মানে কি কয় অন্ধজনে যদি অন্ধজনক মানে আগবঢ়াব নিয়ে হয়তো সিও পৰিব গাঁতত ইয়াকো পেলাব গাঁতত গতিকে সেইকাৰণে জ্ঞানী হয় সেইকাৰণে অজ্ঞানীজনক জ্ঞান দিব লাগিব আমি মূৰ্খ হৈ পেলাই জ্ঞান দিবলৈ গ'লে নহ'ব যা হওক গুৰু সমস্ত মাতৃ সমস্ত সময় হৈছেনে বাবা